গুৰেশ্বৰত চিকিৎসা সেৱাৰ নামত ভেক ভাওনা। গুৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 2 বছৰ ধৰি নাই স্থায়ী চিকিৎসক। ফাৰ্মাচিষ্টে ল'বলগীয়া হৈছে স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰায়বোৰ দায়িত্ব। গুৰেশ্বৰৰ সৰু ফুলচুকীত থকা স্বাস্থ্য কেন্দ্ৰটোত ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্বত আছিল নুৰ ইছলাম নামৰ চিকিৎসকগৰাকী। কিন্তু প্ৰায় 2 বছৰ পূৰ্বে তেওঁ এটাচমেণ্টত গাড়ীগাঁৱৰ এখন চিকিৎসালয়লৈ গুচি যাবলগীয়া হয়। পৰৱৰ্তী সময়ত ইণ্টাৰ্ণশ্বিপ খাটি থকা চিকিৎসক এজনে কেন্দ্ৰটো চলাই আছিল যদিও এবছৰ সম্পূৰ্ণ হোৱাত এই চিকিৎসকগৰাকীও ইয়াৰ পৰা আঁতৰি যায়। সেয়েহে চিকিৎসকৰ অনুপস্থিতিত বৰ্তমান চলিছে স্বাস্থ্য কেন্দ্ৰটো। চিকিৎসকৰ অনুপস্থিতিত ফাৰ্মাচিষ্টজনেই কেন্দ্ৰটোৰ প্ৰায়বোৰ দায়িত্ব ল'বলগীয়া হৈছে। কালি 17 জনত গুৰেশ্বৰ ৰাজচক্ৰ বিষয়া ত্ৰিলীনা টাইডে স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰে আৰু পৰিস্থিতিসমূহৰ বুজ লয়। স্বাস্থ্য কেন্দ্ৰটোৰ ঔষধ বিতৰণ ব্যৱস্থা আৰু কেতবোৰ দিশত আসোঁৱাহ থকাৰ বাবে চক্ৰ বিষয়া ত্ৰিলীনা টাইডে ক্ষোভিত হোৱা দেখা যায়। আনহাতে ঔষধৰ ষ্টক আৰু বিতৰণৰ সকলো তথ্য ৰেজিষ্টাৰত সঠিককৈ লিপিবদ্ধ কৰিবলৈ ফাৰ্মাচিষ্ট মেহেৰ আলমক পৰামৰ্শ দিয়ে। কিছুদিন পিছত পুনৰ চক্ৰ বিষয়াগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ কথা। স্বাস্থ্য কেন্দ্ৰটোত চলি থকা এনে অৰাজকতা আৰু অচলাৱস্থা দূৰ কৰিবৰ বাবে স্থানীয় ৰাইজে শীঘ্ৰেই স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ চক্ৰ বিষয়াগৰাকীক অনুৰোধ জনায়। তেখেতসকলক ভেৰিফিকেশ্যন কৰিলোঁ আৰু ঔষধবিলাক কেনেকৈ দিয়া যায় বা ষ্টাফৰ বিষয়ে আলোচনা কৰিলোঁ, হস্পিটেলৰ বিষয়ে আলোচনা কৰিলোঁ আৰু আমাৰ যিবিলাক অলাগতিয়াল বস্তুবিলাক ক'ত কেনেকৈ ছেগ্ৰিগেশ্যন কৰা যায় সেইবিলাক বস্তু শিকালোঁ। হয়তো আমাৰ সঠিক পথ হোৱা নাছিলে, পাৰাখিনি কৰা গৈছে। সেই আৰু আমাৰ যিহেতু বৰমূৰীয়া নাই আমাৰ হস্পিটেলখনত, সেইও এটা দুখ আৰু আমি সিমান নাজানো, যাৰ কাৰণে হয়তো ভুল হয়তো স্বাভাৱিক। সেই আজিও বাইদেউৰ পৰা বহুতখিনি শিকিলোঁ আৰু এই শিকনি হয়তো পিছলৈ আমাক কাম দিব, যেনে তেখেতে আমাক ভালৰ কাৰণে আহিছে। আজি সেনেকুৱা ভুল নাই। সেই ভুলটো মানে কেনেকুৱা ধৰণৰ মানে যিবিলাক বেয়া বস্তু আছে সেইবিলাক বস্তু পেলোৱাত উন্মুক্ত জেগাত পেলোৱা গৈছে। যদিও এৰা আছে ওপৰত ঢাকনি নাই, সেইটো হেৰি আৰু আমাৰ হস্পিটেলৰ কৰ্তৃপক্ষটো সেনেকৈ বস্তুটো পেলোৱাটো ভুল হৈছে। আৰু মোৰো ঔষধ মানে কি কয় দি আছোঁ, ঔষধৰ ভিতৰত কোনো হেৰি নাই। এই দিয়াৰ সময়ত হয়তো দুই এটা দেখা যোৱা নাই, সেইবিলাক বহীৰ লগত মিলাব পৰা নাই, সেইটোৱে ভুল হৈছে বুলি তাকো। কিছুমান মেডিচিন জ্বলাই দিয়া দেখা গৈছে, তাতে আপুনি নিজেই মেডিচিন জ্বলাৰ সময়ত মানে লাৰি আছিল। সেইটো পিছত মোৰ ঔষধ জ্বলাটো মই গম নাপাওঁ। ঔষধ নহয়, ঔষধ জ্বলা বুলি ক'লে ভুল হ'ব। এইটো পেলনীয়া বস্তু। ঔষধ জ্বলা বুলি ক'লে বেলেগ শব্দ পাম। এইটো কণ্ডেমেশ্যন কমিটি নাই, সেইটো মই গম নাপাওঁ। সেইটো জ্বলোৱাটো মই গম নাপাওঁ। কমিটি কোন কোন আছে? কমিটি এতিয়া আমাৰ ব্লক ফাৰ্মাচিষ্ট আছে আৰু এই কমিটিখনো বেছি দিন হোৱা নাই, আমাৰ 1 সপ্তাহ মানে হ'ল। পৰিৱেশটো কেনেকৈ ঠিক থাকিব? বৰষুণ দিলে ঘৰখন পানী পৰে, আমাৰ দৰজা খিৰিকী নাই, আমাৰ ডক্তৰ নাই, যিজন মানে আমাক সাহন কৰিব, যিজন আমাৰ কামবিলাক চলাই নিব নিয়াৰিকৈ, তেওঁ নিজেই নাই। আমি আৰু ক'ত কিমান ভাল হ'ব পাৰিম? সেইটোৱে কৈছে আকৌ আহিব, সময়সীমা আৰু 3-4 দিন পিছত আহিম বুলি কৈছে আৰু ডেটটো মোৰ মনত নাই, আহিম বুলি কৈছে। আৰু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি গুৰেশ্বৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া মহোদয়া উপস্থিত হয় গুৰেশ্বৰ মানে ক্ষুদ্ৰ প্ৰাথমিক পৰিভ্ৰমণ কৰে আৰু আমাৰ যিবিলাক ইয়াৰ সমস্যা, এই ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ সমস্যা, এই সমস্যাসমূহ বিতংভাৱে আমাৰ লগত আলোচনা কৰে। আমি ইতিমধ্যে যোৱা 5 জুনত আমাৰ ইয়াত যি এজন মানে 1 ইয়াৰ ডক্তৰ আছিল, তেওঁ 6 জুনত মানে ইয়াৰ পৰা বিদায় লোৱাৰ কাৰণে আমি 5 জুনত আমি আৰু ডক্তৰ বিচাৰি আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত গৈছিলোঁ। প্ৰথমে আমি ADC হেল্থক আমি লগ কৰিছিলোঁ আৰু বাইদেৱে ইয়াত ডক্তৰৰ ব্যৱস্থা কৰাৰ কাৰণে জইণ্ট ডিৰেক্টৰ ছাৰক সেইদিনা ফোনযোগে নিৰ্দেশো দিছিলে। কথা হ'ল এতিয়ালৈকে আমাৰ যিহেতু ডক্তৰ হোৱা নাই, আহি পোৱা নাই, গতিকে আমি কমিটিৰ তৰফৰ পৰা অতি সোনকালে ডক্তৰৰ ব্যৱস্থা কৰি ৰাইজৰ যি অসুবিধা, এই অসুবিধাসমূহ দূৰ কৰাৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। যিহেতু আমাৰ এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰত বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, যেনে বিদ্যালয় আছে, ছোৱালী স্কুল আছে, ইয়াত জাতীয় বিদ্যালয়, আনন্দৰাম একাডেমি, তেনেধৰণৰ প্ৰাইভেট স্কুল আছে, বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। গতিকে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। গতিকে ৰাইজৰ কাৰণে অনুৰোধ, এই যিটো সমস্যা ডক্তৰৰ, এই সমস্যাটো যাতে অতি সোনকালে সমাধান কৰি দিয়ে, তাৰ বাবে আহ্বান জনাইছোঁ। কি ক'লে? ADC বাইদেৱে আজি আহিছিল, আহি তেওঁ গোটেইখিনি চাই তেখেতে পুনৰ 20 তাৰিখে আকৌ আহিম বুলি আমাক কথা দিছে।
ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।